মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাতলৈ আপোনালোকক স্বাগতম। মন কী বাত দেশ আৰু দেশবাসীৰ উপলব্ধি তথা অভিজ্ঞতাৰ প্ৰতিফলন ঘটা শক্তিশালী মঞ্চ। দিল্লীত অলপতে অনুষ্ঠিত হোৱা গ্লোবেল AI ইম্পেক্ট ছামিটত দেশবাসীৰ এনে এক অভিজ্ঞতা হ'ল। বিভিন্ন দেশৰ নেতা, ঔদ্যোগিক খণ্ডৰ নেতৃস্থানীয় লোকসকল, উদ্ভাৱক আৰু ষ্টাৰ্টআপ খণ্ডৰ সৈতে জড়িত লোক সকলো AI ইম্পেক্ট ছামিটৰ বাবে একত্ৰিত হ'ল। আগন্তুক সময়ত AI শক্তিৰ প্ৰয়োগ বিশ্বই কেনেদৰে কৰিব, সেই দিশত এই ছামিট দিক নিৰ্ণয়কাৰী ৰূপে পৰিগণিত হ'ব। বন্ধুসকল, ছামিটত মই বিশ্বৰ নেতৃবৰ্গ আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক লগ পোৱাৰ সুযোগ লাভ কৰিলোঁ। AI ছামিটৰ প্ৰদৰ্শনীত মই বিশ্বৰ নেতৃস্থানীয় লোকসকলক বিভিন্ন বস্তু প্ৰদৰ্শন কৰালোঁ। মই দুটা সামগ্ৰীৰ কথা বিশেষভাৱে উল্লেখ কৰিব খোজোঁ। ছামিটত এই দুটা সামগ্ৰীয়ে বিশ্বৰ নেতাসকলক বৰকৈ প্ৰভাৱিত কৰিলে। প্ৰথমটো আছিল আমূলৰ বুথত। ইয়াত দেখুওৱা হৈছিল AIয়ে কেনেদৰে জন্তুৰ চিকিৎসাত আমাক সহায় কৰিব পাৰে আৰু AIৰ সহায়ত কৃষকসকলে কেনেকৈ দুগ্ধজাত সামগ্ৰী আৰু জন্তুৰ হিচাপ ৰাখিব পাৰে। বন্ধুসকল, দ্বিতীয় সামগ্ৰীবিধ আমাৰ সংস্কৃতিৰ সৈতে জড়িত। বিশ্বৰ নেতাসকলে এই সামগ্ৰী দেখি হতবাক হৈছিল, কিয়নো AIৰ সহায়ত আমি আমাৰ প্ৰাচীন গ্ৰন্থ, আমাৰ প্ৰাচীন জ্ঞান, আমাৰ প্ৰাচীন পাণ্ডুলিপিসমূহ বৰ্তমান প্ৰজন্মৰ উপযোগী হোৱাকৈ কেনেদৰে সংৰক্ষিত কৰিছোঁ সেয়া দেখুওৱা হৈছিল। বন্ধুসকল, প্ৰদৰ্শনকালত দেখুৱাবলৈ সুশ্ৰুত সংহিতাখন নিৰ্বাচন কৰা হৈছিল। প্ৰথম ভাগত দেখুওৱা হৈছিল প্ৰযুক্তিৰ সহায়ত আমি কেনেদৰে পাণ্ডুলিপিৰ প্ৰতিচ্ছবিৰ মান উন্নত কৰি পঢ়াৰ উপযোগী কৰিব পাৰোঁ। দ্বিতীয় ভাগত এই প্ৰতিচ্ছবিক যন্ত্ৰই কি ধৰণে পাঠ কৰিব সেয়া দেখুওৱা হৈছিল। তৃতীয় ভাগত এই যন্ত্ৰই পঢ়িব পৰা পাঠ এক AI অৱতাৰে পাঠ কৰি দেখুৱাইছিল। আৰু ইয়াৰ পিছৰ ভাগত এই অমূল্য ভাৰতীয় জ্ঞান বিভিন্ন ভাৰতীয় ভাষা আৰু বিদেশী ভাষালৈ কিদৰে অনুবাদ কৰিব পাৰি সেয়া দেখুওৱা হৈছিল। আধুনিক অৱতাৰৰ মাধ্যমেৰে ভাৰতৰ প্ৰাচীন জ্ঞান সম্পৰ্কে অৱগত হৈ বিশ্বৰ নেতাসকলে বেছ আনন্দ প্ৰকাশ কৰিলে। বন্ধুসকল, এই ছামিটত বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অদ্ভুত ক্ষমতা শক্তি দেখিবলৈ পালোঁ। ইয়াত ভাৰতৰ 3টা মেড ইন ইণ্ডিয়া AI মডেল মুকলি কৰা হ'ল। এতিয়ালৈকে এইখনেই সৰ্ববৃহৎ AI সন্মিলন। এই সন্মিলনক লৈ দেশৰ যুৱশক্তিৰ উৎসাহৰ অন্ত নাছিল। সন্মিলনখনৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছোঁ। বন্ধুসকল, মই প্ৰায়েই কওঁ, যি খেলে সিয়েই বিকশিত হয়। ক্ৰীড়াই আমাক একতাৰ ডোলেৰে বান্ধে। এইকেইদিন নিশ্চয় আপোনালোকে T20 বিশ্বকাপ চাই আছে আৰু মই দৃঢ় বিশ্বাসী যে খেল চাই থকা সময়ত নিশ্চয় আপোনালোকৰ দৃষ্টি কোনো বিশেষ খেলুৱৈৰ ওপৰত নিবদ্ধ হৈছে। খেলুৱৈৰ জাৰ্চি যি দেশৰে নহওক, নামটো শুনি এনে লাগে যেন তেওঁ আমাৰ দেশৰে খেলুৱৈ, কাৰণ সেইজন খেলুৱৈ ভাৰতীয় মূলৰ। তেওঁ যিখন দেশৰ হৈ খেলে তেওঁৰ পৰিয়াল হয়তো সেইখন দেশতেই বাস কৰে। কানাডাৰ দলত সৰ্বাধিক ভাৰতীয় মূলৰ খেলুৱৈ আছে। দলটোৰ অধিনায়ক দিলপ্ৰীত বাজৱাৰ জন্ম পাঞ্জাৱৰ গুৰদাসপুৰত হৈছিল। নৱনীত ধালিৱাল চণ্ডীগড়ৰ। এই তালিকাত হৰ্ষ ঠাকৰ, শ্ৰেয়স মোৱাৰ দৰে অনেক নাম আছে যি কানাডাৰ লগতে ভাৰতৰ নামো উজ্বলাই তুলিছে। আমেৰিকাৰ দলতো ভাৰতৰ দলৰ পৰা ওলোৱা খেলুৱৈ আছে। আমেৰিকা দলৰ অধিনায়ক মোনাংক পেটেল গুজৰাটৰ 16 বছৰ আৰু 18 বছৰ অনুৰ্ধৰ ক্ৰিকেট দলত খেলা খেলুৱৈ। মুম্বাইৰ সৌৰভ আৰু হৰমিত সিং, দিল্লীৰ মিলিন্দ কুমাৰ, তেওঁলোক সকলো আমেৰিকা ক্ৰিকেট দলৰ উজ্জ্বল তাৰকা। ওমানৰ ক্ৰিকেট দলটোত থকা বহুতো খেলুৱৈয়ে ভাৰতৰ বিভিন্ন ৰাজ্যৰ হৈ খেলিছে। যতীন্দ্ৰ সিং, বিনায়ক শুক্লা, কৰণ, জয়, আশিষ আদিৰ দৰে খেলুৱৈ ওমান দলৰ ৰাজহাৰ স্বৰূপ। নিউজিলেণ্ড, UAE, ইটালী আদি দলতো ভাৰতীয় মূলৰ খেলুৱৈয়ে নিজা নিজা স্থান দখল কৰিছে। এনে বহুতো ভাৰতীয় মূলৰ খেলুৱৈয়ে আমাৰ দেশৰ গৌৰৱ বৃদ্ধি কৰিছে। ভাৰতীয় হোৱাৰ এয়াই বিশেষত্ব। ভাৰতীয় যলৈকে নাযাওক নিজৰ মাতৃভূমিৰ সৈতে শিপাৰ সম্পৰ্ক মজবুত কৰি ৰাখে আৰু যিখন দেশ তেওঁলোকৰ কৰ্মভূমি সেইখন দেশৰ বিকাশতো অৰিহণা যোগায়। মোৰ প্ৰিয় দেশবাসী, যিকোনো পিতৃ মাতৃৰ বাবে নিজৰ সন্তানক হেৰুৱাৰ সমান ডাঙৰ দুখ আৰু নাই। শিশু সন্তানক হেৰুৱাৰ দুখ আৰু বেছি গভীৰ। কেইদিনমান আগেয়ে আমি কেৰেলাৰ অকণমানি আলিন শ্বেৰিন আব্ৰাহামক হেৰুৱালোঁ। মাত্ৰ 10 মাহতেই তেওঁ
এই পৃথিৱী এৰি যাব লগা হ'ল। কল্পনা কৰকচোন, তেওঁৰ সন্মুখত সমগ্ৰ জীৱন পৰি আছিল, যি হঠাতে শেষ হৈ থাকিল। কিমান যে সপোন আৰু আনন্দ আধৰুৱা হৈ ৰ'ল। তেওঁৰ পিতৃ মাতৃৰ যি দুখ, সেয়া বৰ্ণনাতীত। কিন্তু ইমান গভীৰ দুখৰ পাছতো আলিনৰ দেউতাক অৰুণ আব্ৰাহাম আৰু মাক শ্বেৰিনে এনে সিদ্ধান্ত ল'লে যে সমগ্ৰ দেশবাসীৰ হৃদয় তেওঁলোকৰ প্ৰতি সন্মানেৰে ভৰি পৰিল। তেওঁলোকে আলিনৰ অংগদান কৰাৰ সিদ্ধান্ত ল'লে। এই এটা মাত্ৰ সিদ্ধান্তৰ পৰাই তেওঁলোকৰ চিন্তা কিমান বিশাল আৰু ব্যক্তিত্ব কেনে মহানতাৰে পৰিপূৰ্ণ তাৰ উমান পোৱা যায়। এফালে তেওঁলোক নিজৰ কণমানি সন্তানক হেৰুওৱাৰ দুখত পীড়িত, আৰু আনফালে আনক সহায় কৰাৰ মহান ভাৱেৰেও তেওঁলোক দৃঢ় প্ৰতিজ্ঞ হৈ আছিল। আন পৰিয়াল যাতে এনে দিনৰ মুখামুখি নহয়, সেই চিন্তা তেওঁলোকৰ মনত আছিল। আলিন শ্বেৰিন আব্ৰাহাম আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ নাম অংগদান কৰোতাৰ তালিকাত সৰ্বকনিষ্ঠ ব্যক্তিৰূপে লিপিবদ্ধ হৈ ৰ'ল। বন্ধুসকল, সম্প্ৰতি ভাৰতত অংগদান সম্পৰ্কে জনসচেতনতা বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা যিসকলক ইয়াৰ প্ৰয়োজন, তেওঁলোকৰ সহায় হৈছে। ইয়াৰ দ্বাৰা দেশৰ চিকিৎসা গৱেষণাৰ ক্ষেত্ৰখনো শক্তিশালী হৈছে। এই ক্ষেত্ৰত ভালেমান সংস্থা আৰু ব্যক্তিয়ে অসাধাৰণ কৰ্ম সম্পাদন কৰি আছে। বন্ধুসকল, কেৰালাৰ আলিনৰ দৰে এনে বহু ব্যক্তিয়ে অংগদানৰ জৰিয়তে আন কাৰোবাক জীৱন দান দিছে। যেনে দিল্লীৰ লক্ষ্মী দেৱী। তেখেতে বিগত বৰ্ষত কেদাৰনাথ যাত্ৰা কৰিছিল। তাৰ বাবে তেওঁ 14 কিলোমিটাৰ পথ যাত্ৰা কৰিবলগীয়া হৈছিল। আপুনি এই কথা জানি আচৰিত হ'ব, তেখেতে হাৰ্ট ট্ৰেন্সপ্লেণ্টৰ পিছত এই যাত্ৰা কৰিছিল। তেখেতৰ হৃদপিণ্ড কেৱল 15%হে সক্ষম আছিল। এনে সময়তে তেওঁক এগৰাকী অংগদান কৰা ব্যক্তিৰ হৃদপিণ্ড সংৰোপণ কৰা হয়, যিগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছিল। ইয়াৰ পাছত তেওঁৰ জীৱনেই সলনি হৈ গ'ল। পশ্চিম বংগৰ গৌৰাংগ বেনাৰ্জী দুবাৰ নাথুলালৈ গৈছে। এই স্থান সমুদ্ৰপৃষ্ঠৰ পৰা 14,000 ফুট উচ্চতাত অৱস্থিত। বিশেষ কথাটো হ'ল, তেওঁৰ দ্বাৰা এয়া সম্ভৱ হ'ল লাং ট্ৰেন্সপ্লেণ্ট অৰ্থাৎ হাওঁফাওঁৰ সংৰোপণৰ পিছতহে। ৰাজস্থানৰ চিকাৰৰ ৰামদেৱ সিং মহোদয়ৰো বৃক্ক সংৰোপণ কৰিবলগীয়া হৈছিল। আজি তেখেতে ক্ৰীড়া ক্ষেত্ৰত সফলতা দেখুৱাব পাৰিছে। বন্ধুসকল, আপোনালোকে এনেধৰণৰ বহু প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পাব। ইয়াৰ জৰিয়তে এইটোৱেই প্ৰমাণিত হয়, কোনো এজনৰ এটা প্ৰশংসনীয় পদক্ষেপে বহু লোকৰ জীৱন সলনি কৰিব পাৰে। এনেধৰণৰ মহৎ কাৰ্য সাধন কৰা এইসকল লোকক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰিয় দেশবাসী, স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ছোৱাত মই লালকিল্লাত পঞ্চপ্ৰাণৰ কথা কৈছিলোঁ। তাৰ ভিতৰত এটা আছিল গোলামীৰ মানসিকতাৰ পৰা মুক্তি। আজি দেশে গোলামীৰ প্ৰতীকসমূহ ত্যাগ কৰি ভাৰতৰ সংস্কৃতিৰ সৈতে জড়িত সামগ্ৰীসমূহক গুৰুত্ব দিছে। এই দিশত আমাৰ ৰাষ্ট্ৰপতি ভৱনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ অৰ্থাৎ 23 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ৰাজাজী উৎসৱ পালন কৰা হ'ব। এই উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ কেন্দ্ৰীয় প্ৰাংগণত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ প্ৰতিমূৰ্তি অনাবৰণ কৰা হ'ব। তেখেত আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল। তেখেত সেইসকল ব্যক্তিৰ ভিতৰত এগৰাকী আছিল, যিসকলে শাসনৰ কৰ্তৃত্বক কেৱল পদ হিচাপে নহয়, সেৱা হিচাপেহে গণ্য কৰিছিল। সাৰ্বজনিক জীৱনত তেখেতৰ আচৰণ, আত্মসংযম আৰু স্বকীয় চিন্তাধাৰাই আজিও আমাক প্ৰেৰণা যোগায়। দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পাছত ৰাষ্ট্ৰপতি ভৱনত ব্ৰিটিছ শাসকৰ প্ৰতিমূৰ্তি লাগি থাকিবলৈ দিয়া হ'ল, কিন্তু দেশৰ সুপুত্ৰসকলক স্থান দিয়া নহ'ল। ইংৰাজ স্থপতিবিদ এডুইন লুটিয়েন্সৰ প্ৰতিমূৰ্তিও ৰাষ্ট্ৰপতি ভৱনত আছিল। এতিয়া এই প্ৰতিমূৰ্তিৰ স্থানত ৰাজাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। ৰাজাজী উৎসৱৰ সময়ত ৰাজাগোপালাচাৰী সম্পৰ্কে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী 24 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈ আয়োজন কৰা হৈছে। সময় উলিয়াই আপুনিও নিশ্চয় চাবলৈ আহিব। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত মই আপোনালোকৰ সৈতে ডিজিটেল এৰেষ্টৰ বিষয়ে সবিশেষ কথা পাতিছোঁ। ইয়াৰ পাছতেই সমাজত ডিজিটেল এৰেষ্ট আৰু ডিজিটেল ফ্ৰড সম্পৰ্কে বহুখিনি সজাগতা আহিল। কিন্তু আজিও আমাৰ আশে-পাশে এনে বহু অক্ষমনীয় ঘটনা ঘটিয়েই আছে। নিৰ্দোষী লোক ডিজিটেল এৰেষ্ট আৰু ফাইনেন্সিয়েল ফ্ৰডৰ ফান্দত পৰিছে। জ্যেষ্ঠ নাগৰিকৰ গোটেই জীৱনৰ উপাৰ্জিত ধন সৰকোৱাৰ ঘটনাও পোহৰলৈ আহিছে। কেতিয়াবা ল'ৰা-ছোৱালীৰ মাচুলৰ বাবে জমা কৰা ধনো প্ৰবঞ্চকৰ হাতলৈ গৈছে। ব্যৱসায়ীসকলক প্ৰবঞ্চনা কৰা খবৰো আমি দেখিবলৈ পাইছোঁ। কোনোবাই ফোন কৰি কয়, মই এজন ডাঙৰ বিষয়া, আপোনালোকে কিছু তথ্যৰ যোগান ধৰিব লাগিব, আৰু ইয়াৰ পিছত
সহজ সৰল লোকে তাকে কৰে। গতিকে আপোনালোক সতৰ্ক হোৱা, সজাগ হোৱা অতিশয় জৰুৰী। বন্ধুসকল, আপোনালোকে নিশ্চয় KYC Know Your Customer অৰ্থাৎ নিজৰ গ্ৰাহকসকলক জানক এই পদ্ধতিৰ বিষয়ে জানে। কেতিয়াবা যদি KYC আপডেট অথবা KYC কৰাৰ বাবে আপোনাৰ বেংকৰ পৰা আপোনালৈ মেছেজ আহে, তেনেহ'লে আপোনাৰ মনত নিশ্চয় প্ৰশ্ন জাগে, মইতো আগতেই KYC কৰাইছিলোঁ, তেনেহ'লে আকৌ কিয় কৰিব লগা হ'ল? মই আপোনালোকক অনুৰোধ কৰোঁ, আপোনালোক অসন্তুষ্ট নহ'ব। এয়া আপোনালোকৰ ধনৰাশিৰ সুৰক্ষাৰ বাবেই। আমি সকলোৱে জানো, আজিকালি পেঞ্চন, ছাবচিডি, বীমা, UPI এই সকলোবোৰ বেংকৰ পাছবুকৰ সৈতে জড়িত। সেইবাবেই সময়ে সময়ে KYC কৰা হয়, যাতে আপোনাৰ বেংক একাউণ্ট সুৰক্ষিত হৈ থাকে। পিছে আপুনি এটা কথা মনত ৰাখিব, যিজন অপৰাধী তেওঁ মিছা কল কৰে আৰু SMS অথবা লিংক পঠিয়ায়। এইবাবে আমি সতৰ্ক হ'ব লাগিব আৰু এনে প্ৰবঞ্চনাৰ ফান্দত পৰিব নালাগিব। KYC অথবা KYC কেৱল নিজৰ বেংকৰ শাখা অথবা প্ৰকৃত এপ আৰু মাধ্যমৰ জৰিয়তেই কৰে যেন। OTP, আধাৰ নম্বৰ অথবা পাছবুক সম্বন্ধীয় কোনো তথ্য আনক নজনাব আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, নিজৰ পাছৱৰ্ড সময়ে সময়ে নিশ্চয় সলনি কৰক। যিদৰে প্ৰতিটো বতৰৰ লগে লগে আমাৰ খাদ্যাভ্যাস সলনি হয়, আমাৰ সাজপাৰো সলনি হয়, সেইদৰে নিয়ম কৰি লওক যে কিছুদিনৰ অন্তৰে অন্তৰে নিজৰ পাছৱৰ্ডো সলনি কৰিব লাগিব। বন্ধুসকল, অলপতে ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে বিষয়তে বিত্তীয় সাক্ষৰতা সপ্তাহৰ আয়োজন কৰিছিল। বিত্তীয় সাক্ষৰতাৰ এই অভিযান গোটেই বছৰেই চলিব। সেইবাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মেছেজ মন কৰক আৰু নিজৰ KYC উন্নীত কৰক। মনত ৰাখিব, সঠিক KYC সময়ত KYCয়ে পাছবুক সুৰক্ষিত কৰে, নাগৰিকক শক্তিশালী কৰে। কিয়নো শক্তিশালী নাগৰিকেই নিৰ্মাণ কৰে শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত। মোৰ প্ৰিয় দেশবাসী, আমাৰ কৃষকসকল কেৱল অন্নদাতাই নহয়, তেওঁলোক ধৰিত্ৰীৰ সাধক। মাটিক সোণ কৰা মানে কি, এয়া সকলোৱে শিকিব পাৰে আমাৰ কৃষকসকলৰ পৰা। আজিৰ কৃষক পৰম্পৰা আৰু প্ৰযুক্তিৰ সৈতে আগবাঢ়িছে। মই সুখী যে আজি আমাৰ কৃষকসকলে কেৱল উৎপাদনেই নহয়, গুণগত মান, মূল্যবৰ্ধন আৰু নতুন বজাৰৰ ওপৰতো গুৰুত্ব দিছে। উৰিষ্যাৰ হিৰুদ পেটেল নামৰ এজন যুৱ কৃষকৰ সৈতে জড়িত কিছু খবৰ সঁচাকৈয়ে প্ৰেৰণাদায়ক। প্ৰায় 8 বছৰ পূৰ্বে তেওঁ নিজৰ পিতৃ শিৱশংকৰ পেটেলৰ সৈতে পৰম্পৰাগত প্ৰণালীৰে খেতি কৰিছিল। কিন্তু তেওঁলোকে এই কৃষিকৰ্মক নতুন দৃষ্টিৰে চাবলৈ ল'লে। নিজৰ খেতিৰ পুখুৰীৰ ওপৰত তেওঁলোকে মজবুত জালি দিলে। তাত লতাজাতীয় পাচলি খেতি কৰিলে। পুখুৰীৰ পাৰে পাৰে কল, মধুৰিআম আৰু নাৰিকলৰ খেতি কৰাৰ লগতে পুখুৰীত মাছ পালনো কৰিলে। অৰ্থাৎ একেখিনি ঠাইতে পৰম্পৰাগত খেতিও হৈছে, লগতে পাচলি, ফল আৰু মাছো হৈছে। ইয়াৰ জৰিয়তে মাটিখিনিৰ খুব সুন্দৰ ব্যৱহাৰ হৈছে, লগতে হৈছে পানী সংৰক্ষণ আৰু অতিৰিক্ত উৎপাদন। আজি দূৰ-দূৰণিৰ কৃষক তেওঁৰ কৃষি পদ্ধতিৰ আৰ্হি চাবলৈ আহে। বন্ধুসকল, কেৰালাৰ ত্ৰিচুৰ জিলাত এনে এখন গাঁও আছে, য'ত 570 বিধতকৈও অধিক প্ৰজাতিৰ ধানৰ খেতি কৰা হয়। স্থানীয় প্ৰজাতিৰ উপৰিও অন্যান্য ৰাজ্যৰ পৰা আনি বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি ইয়াত কৰা হয়। কেৱল খেতি কৰাই নহয়, এই বিবিধ প্ৰজাতিৰ বীজ সংৰক্ষণো কৰা হয়। আমাৰ কৃষকসকলৰ শ্ৰমৰ ফলাফল আমি পৰিসংখ্যাৰে দেখিবলৈ পাইছোঁ। বিশ্বৰ ভিতৰতে ভাৰত আটাইতকৈ বেছি চাউল উৎপাদনকাৰী দেশ ৰূপে পৰিগণিত হৈছে। 15 কোটি টনতকৈও অধিক চাউল উৎপাদন কৰাটো সঁচাকৈয়ে লেখত ল'বলগীয়া কথা। আমি নিজৰ চাহিদা পূৰণ কৰাৰ উপৰিও বিশ্বৰ খাদ্য ভাণ্ডাৰো টনকিয়াল কৰিছোঁ হওক। বন্ধুসকল, কৃষি উৎপাদিত সামগ্ৰী এতিয়া আকাশী পথতকৈও অধিক সহজে বিদেশলৈ পঠাব পৰা হৈছে। কৰ্ণাটকৰ নঞ্জনগুৰ কল, মহীশূৰৰ পাণ আৰু ইণ্ডি নেমু মালদ্বীপলৈ পঠোৱা হৈছে। এই সামগ্ৰীসমূহৰ গুণগত মান আৰু সোৱাদৰ কথা সৰ্বজনবিদিত। এইসমূহে ভৌগোলিক সূচাংকও লাভ কৰিছে। আজিৰ কৃষকসকলে গুণবিশিষ্ট সামগ্ৰী অধিক পৰিমাণে উৎপাদন কৰি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। মোৰ প্ৰিয় দেশবাসী, বিগত বৰ্ষৰ এই সময়ছোৱাত আয়োজিত মহাকুম্ভ মেলাৰ আশ্চৰ্যজনক ছবিখন নিশ্চয় আপোনালোকৰ মনত আছে। সংগমস্থলত উপচি পৰা জনসমুদ্ৰই গভীৰ আস্থাৰে সৈতে কৰা স্নানৰ সেই পবিত্ৰ মুহূৰ্তত যেন সমগ্ৰ ভাৰতবৰ্ষই সনাতনী চেতনাৰ সাক্ষাৎহে লভিছিল। বন্ধুসকল, মহাকুম্ভৰ সেই ধাৰা, সেই মাঘ মাহ, সেই শ্ৰদ্ধাৰ স্বৰ যেতিয়া উত্তৰৰ পৰা
দক্ষিণলৈ প্ৰবাহিত হয়, তেতিয়াই ই নতুন পৰিচয়েৰে প্ৰতিভাত হৈ উঠে। বন্ধুসকল, কেৰালাৰ ভাৰতপুড়া নদীৰ পাৰত তিৰুনাৱায়াত কেইবা শতিকাজোৰা এক পৰম্পৰা বিদ্যমান। সেয়া হ'ল মামংগম। বহুলোকে ইয়াক মহামাঘ মহোৎসৱ বা কেৰালা কুম্ভ বুলিও কয়। মাঘ মাহত পবিত্ৰ নদীত স্নান আৰু সেই স্নানৰ মুহূৰ্তটোক জীৱনৰ এক পাহৰিব নোৱাৰা স্মৃতি কৰি থোৱাটোৱেই এই মহোৎসৱৰ আত্মাস্বৰূপ। সময়ৰ লগে লগে এই মহোৎসৱ কিছু পৰিমাণে ম্লান পৰি আহিছিল। বিগত প্ৰায় ২৫০ বছৰ জুৰি এই মহোৎসৱ অতীতৰ দৰে আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হোৱা নাছিল। কিন্তু পুনৰ যেন সেই পৰম্পৰাই নতুন পৰিচয় লাভ কৰিলে। ইতিহাস যেন পুনৰ জাগৃত হ'ল। এইবাৰ কোনো পূৰ্ব ঘোষণা নোহোৱাকৈয়ে কেৰালা কুম্ভৰ সফল আয়োজন কৰা হ'ল। জনগণেই ইজনে সিজনক এই বিষয়ে ক'বলৈ ধৰিলে, কাণে কাণে বাৰ্তা বিয়পিল আৰু চাওঁতে চাওঁতে ভক্তসকল তিৰুনাৱায়াত উপস্থিত হ'বলৈ ধৰিলে। বন্ধুসকল, মহাকুম্ভই হওক বা কেৰালা কুম্ভই হওক, এয়া কেৱল স্নানৰ পৰ্বই নহয়, এয়া আমাৰ স্মৃতিৰ পুনৰ জাগৰণো। এয়া হ'ল আমাৰ সংস্কৃতিৰ পুনৰ স্মৰণ। উত্তৰৰ পৰা দক্ষিণলৈ নদী লাগিলে বেলেগেই হওক, নদীৰ পাৰ লাগিলে সুকীয়া হওক, কিন্তু আস্থাৰ ধাৰা একেটাই। এয়াই ভাৰত, এয়াই ভাৰতৰ নিৰবিচ্ছিন্ন ধাৰা। বন্ধুসকল, যিসকল লোক সমাজ আৰু জনসাধাৰণৰ কল্যাণৰ কামত ব্ৰতী হয়, সেইসকলক আমাৰ দেশৰ জনসাধাৰণে নিজৰ হৃদয় মন্দিৰত স্থান দিয়ে। আম্মা জয়াললিতা তেনে এগৰাকী লোকপ্ৰিয় নেতা আছিল। ২৪ ফেব্ৰুৱাৰী তেখেতৰ জন্মদিন। আজিও তামিলনাডু ভ্ৰমণলৈ গ'লে মই নেতাগৰাকীৰ সৈতে জনতাৰ সম্পৰ্কৰ গভীৰতা উপলব্ধি কৰোঁ। আম্মা জয়াললিতাৰ নাম শুনিলেই তামিলনাডুৰ লোকৰ মুখ আনন্দত উদ্ভাসিত হৈ পৰে। আমাৰ নাৰীসকলৰ সৈতে তেখেতৰ সম্পৰ্ক আৰু অধিক গভীৰ আছিল। চৰকাৰী দায়িত্বত থকা সময়ত তেখেতে আমাৰ জীয়ৰী, মাতৃ আৰু ভগ্নীসকলৰ বাবে বহু প্ৰশংসনীয় কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰিছিল। ৰাজ্যত আইন ব্যৱস্থা সুদৃঢ়ৰূপে ৰখাৰ বাবেও তেখেতে বহু ব্যৱস্থা গ্ৰহণ কৰিছিল। তেখেতৰ অন্তৰ আছিল দেশভক্তিৰে পৰিপূৰ্ণ। ভাৰতৰ সাংস্কৃতিক পৰম্পৰাক লৈ তেখেতে গৰ্ববোধ কৰিছিল। আম্মা জয়াললিতাৰ সৈতে হোৱা প্ৰতিটো সাক্ষাতৰেই স্মৃতি আজিও মোৰ মনত সতেজ হৈ আছে। ২০০২ আৰু ২০১২ চনত গুজৰাটত হোৱা মোৰ দুটা শপত গ্ৰহণ অনুষ্ঠানত তেখেত উপস্থিত আছিল। যেতিয়া তেখেত আৰু মই দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ আছিলোঁ, তেতিয়া সুশাসন বিষয়ক লৈ প্ৰায়ে আমাৰ মাজত আলোচনা হৈছিল। এই বিষয়ত তেখেতৰ চিন্তা আৰু মত অতি সৰল আৰু স্পষ্ট আছিল। বহু বছৰ পূৰ্বে তেখেতে পোংগল উৎসৱ উপলক্ষে মোক মধ্যাহ্ন ভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল। তেখেতৰ অন্তৰৰ প্ৰীতিৰ ভাৱ মোৰ বাবে অবিস্মৰণীয় হৈ ৰ'ব। আকৌ এবাৰ তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা তৰ্পণ কৰিলোঁ। ஜெயலலிதா அவர்களுக்கு என் நினைவஞ்சலிகள். சமுதாயத்திற்கு அவர் ஆற்றிய சேவை என்றும் நினைவில் இருக்கும்। ইয়াৰ অৰ্থ হৈছে, আম্মা জয়াললিতাৰ প্ৰতি মোৰ শ্ৰদ্ধা তৰ্পণ কৰিলোঁ। তেওঁৰ ৰাইজৰ প্ৰতি আগবঢ়োৱা সেৱাক জনসাধাৰণে সদায় মনত ৰাখিব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই কথা পাতিম মোৰ মৰমৰ চেমনীয়াহঁতৰ সৈতে। তেওঁলোক এতিয়া পৰীক্ষালৈ ব্যস্ত। মই ভাবিছোঁ যে তেওঁলোকে এই মাহৰ আৰম্ভণিতে হোৱা পৰীক্ষা পে চৰ্চা অনুষ্ঠানটিৰ পৰা কিছু কথা শিকিবলৈ পাইছে। তথাপিও মই সুধিব খুজিছোঁ, তোমালোক পঢ়া-শুনা বিষয়লৈ বেছি উদ্বিগ্ন হৈ থকা নাইতো? মোৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোক হৈছা পৰীক্ষা যোদ্ধা। মই ভাবোঁ যে তোমালোকে একাগ্ৰতাৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছা আহক। এনে সময়ত মনলৈ কিছু শংকাৰ ভাৱ অহাটো স্বাভাৱিক। কেতিয়াবা ভাৱ হয়, সময়ৰ অভাৱ নহয়তো। এই অভিজ্ঞতা প্ৰতিটো প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে অনুভৱ কৰি আহিছে। তোমালোক এই ক্ষেত্ৰত অকলশৰীয়া নহয়। মনত ৰাখিবা যে তোমালোকৰ মাৰ্কশ্বীটখনে তোমালোকৰ মূল্য নিৰ্ধাৰণ নকৰে। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখিবা। যিখিনি তোমালোকে অধ্যয়ন কৰিছা সেইখিনি মনপুতি লিখিবা আৰু তোমাৰ প্ৰস্তুতিৰ ভিতৰত নথকা প্ৰশ্নখিনিক লৈ মনক ব্যতিব্যস্ত হ'বলৈ নিদিবা। আৰু এটা কথা, নিজৰ পিতৃ-মাতৃৰ আৰু শিক্ষাগুৰুসকলৰ সৈতে আলোচনা কৰি থাকিবা। তেখেতসকল তোমালোকৰ নম্বৰ লৈ নহয়, তোমালোকৰ প্ৰচেষ্টাক লৈহে সুখী হয়। মোৰ সম্পূৰ্ণ বিশ্বাস যে তোমালোক পৰীক্ষাত সফল হ'বা আৰু জীৱনত সফলতাৰ উচ্চতালৈ আৰোহণ কৰিবা। বন্ধুসকল, বৰ্তমান ৰমজান মাহ চলি আছে। মই এই পবিত্ৰ মাহ উপলক্ষে সকলোকে শুভকামনা জনাইছোঁ। কিছুদিন পিছতেই হোলী উৎসৱ উদযাপিত হ'ব। অৰ্থাৎ ৰং, ফাকুগুড়ি আৰু উৎসাহ আনন্দ ভৰা সময়ে বৰ্তমানৰ দুৱাৰত টুকুৰ দিছেহি।
আপোনাক সবে নিজৰ পৰিয়াল আৰু আপোনজনৰ সৈতে আনন্দেৰে উৎসৱ উদযাপন কৰক। আৰু এটা কথা সদায়েই মনত ৰাখিব, ভোকেল ফৰ লোকেল। আমাৰ হোলী আৰু অন্যান্য উৎসৱৰ সৈতে জড়িত এনে বহু সামগ্ৰীৰ পয়োভৰ দেখা যায়, যিবোৰ মূলতঃ বিদেশী সামগ্ৰী। এইসমূহ সামগ্ৰী পৰিহাৰ কৰি স্বদেশী সামগ্ৰীহে ব্যৱহাৰ কৰক। স্বদেশী সামগ্ৰীৰ ব্যৱহাৰেৰে আপুনি দেশক আত্মনিৰ্ভৰ হোৱাত সহায় কৰিব পাৰে। বন্ধুসকল, মই প্ৰত্যেক মাহতেই মন কী বাতৰ বাবে আপোনালোকৰ পৰা বহু পৰামৰ্শ লাভ কৰোঁ। আপোনালোকৰ বাৰ্তাসমূহৰ যোগেদি মই দেশৰ বিভিন্ন প্ৰান্তত সুপ্ত হৈ থকা প্ৰতিভাৰ বিষয়ে অৱগত হওঁ। আত্মস্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ সমাজৰ বাবে কাৰ্যত ব্ৰতী হোৱাৰ প্ৰেৰণাদায়ক কাহিনীবোৰ আপোনালোকৰ জৰিয়তে সমগ্ৰ দেশবাসীয়ে জানিবলৈ পাইছে। আপোনাসবে এই প্ৰচেষ্টা অব্যাহত ৰাখক। মই আপোনালোকৰ পৰামৰ্শৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিম। মই আকৌ এবাৰ আপোনালোক আৰু আপোনালোকৰ পৰিয়ালক আগত উৎসৱসমূহৰ বাবে শুভকামনা জনালোঁ। বহুত ধন্যবাদ। নমস্কাৰ।